পানী গ্লাছ খাই লওক লওক। ল কিহে পাইছে বাৰু ইমান বয়া বয়সত আপোনাক ঢপলিয়াই ফুৰিবলৈ? মইচোন কওঁৱেই আপুনি কেনিও যাব নালাগে, ঘৰতে থাকিব বুলি। কিবা দৰকাৰ হ'লে কৈ দিলে হৈ যায়, আমিবোৰ আছোঁ নহয় যাবলৈ। এই হেৰ বুঢ়াটো হোৱা নাই নহয় কিবা, মাত্ৰ চুলি দাড়ি কেইডাল পকিছে, মনটো এতিয়াও ডেকা। পিছে হেৰি নহয় বোৱাৰী, তহঁতৰ যে বাপে আহিম বুলি কৈছিলে, কেতিয়াকে আহিব? আহিম বুলি কৈছিলে এইকেইদিনতে, গমেই পোৱা নাই, মই ফোনো কৰা নাই নহয়। আজি ফোনটো কৰি সুধি চাব লাগিব, ৰ'ব কাহানি কেনো আহে। মাতি দিবি এইকেইদিনতে, বতৰটো এইকেইদিন ভালেই, ইমানো বেয়া নহয়। নহলে পেয়া বৰষুণ দিলে মানে আলহী ঘৰত পুহিব নোৱাৰো, গোটেইখন বোকা হব। সেইটোকে কৰিব লাগিব, আজি ফোনটো কৰি কৈ দিব লাগিব কথাটো। পিছে মোৰ ভাত হৈ গ'ল, খাই যদি আহক, সোমাই আহক। যা কেইটামান বাগি খাওঁ, হাত ভৰিকেইটা ধুই যাম আৰু বাহিৰতে। পোনাকণ কেনি ওলালা এই মৰ দুপৰীয়াখন? তোমাৰ কাৰণে কিবা মই দুপৰীয়া? আমাৰ কাৰণে দুপৰীয়া নেকি? স্কুলৰ পৰা আহি আকৌ ভাত কেইটামান খাই লৈ খেলিবলৈ যাওঁ। হয় নেকি? সেইটো কথা। যোৱা তেতিয়াহ'লে, সন্ধিয়া হোৱাৰ আগে আগে ঘূৰি আহিবা। এনেও জানো সন্ধিয়া হোৱাৰ আগে আগে ঘৰলৈ ঘূৰি আহিব লাগে বুলি, আকৌ বেলেগকে নকলেও হ'ব আৰু। লিকালৰ ল'ৰা, কথা কবই নোৱাৰি। আহিলি ইমান দেৰি কৰিলি যে, ইমান দেৰি ৰৈ ৰৈ পক ফাটি গৈছেগে ইয়াত। যেনে তেনে আহিছো, ঘৰত আহিবলৈকে নিদিয়ে। আমাৰ সেই বুঢ়াটোৱে বোলে মই দুপৰীয়াখন কলে যা বুলিহে কৈছে। কেলে তিলও নাহিলে যে, তোৰ লগতে আহিম বুলি কৈছিলে দেখোন। কতা মইচোন কাকো নাপালো ৰাস্তাত আহি থাকোতে। তাক চাগে বাপেকে নিদিয়ে আহিবলৈ, পুৰা ধুলাই দিছে চাগে। ধুলাই দিব আকৌ মিছা মিছিকে, একো নোহোৱাকে। কি কৰিলে ধুলাই খাবলৈ? কি আকৌ তই গম নাপাও নেকি এটা কথা? আজি মানে স্কুলত কি হ'ল তই গমেই নাপাও, তই ক'ত যাই আছ ন? কি হ'ল কচোন? মই গমেই নাপাওঁ, কিবা হ'ল নেকি? তাক আজি তপা মাষ্টে বেলেগ পিটিলে নহয়, বেলেগ ধুলাই দিলে আজি স্কুলত। সেই লগত আকৌ বিটুলৰ লগত গৈ ক'ৰবাত ছোৱালী জোকাইছিলে বোলে। সেই ছাৰে দেখি পালে, ৰজি মেমে দেখি পালে, একদম লগাই দিলে নহয়। তপা মাষ্টৰে মাতিলে, তাৰপা একদম তাক পুৰা ধুলাই দি দিলে। তাৰমানে কি বাপেকক কৈ দিলে ঘৰত? মোৰ সেইটোকে লাগিছে, নহ'লেনো সি নহাকে থাকিবনে? আজি দেখোন খেলিবলৈ আহিম বুলি কৈছিলে সি। কি হ'ব বাৰু তাৰ ভাগৰ এতিয়া? সেইকাৰণে আকৌ মই তহঁতকো কওঁ, সেই বিটুলৰ লগত বেছিকে নাথাকিবি। সি একদম মস্ত চেলেপু ল'ৰা, একদম ছোৱালী দেখিলে সি কিমান জোকায়, আৰু মাৰটো সি নাখায় লগায়, বদনামটো বেলেগক দি দিয়ে লগত থকাটো। বাদ দেচোন সেইবিলাক কথা, তোক মই কথা এটা কওঁ, তোৰ ভাগৰ বাইৰক মই সেই বিটুলৰ লগৰ এটাৰ লগত দেখিছিলো এদিন। কাহানি? বিটুলৰ লগৰ মানে সেই ৰাজেশ বলিয়াৰ লগত দেখিছিলি? সেইদিনা সেই ৰাজেশ বলিয়াৰ লগত দেখিছিলো, নামটোকে পাহৰিছো তোক কবলৈ। সেইজনীয়ে চব মোৰ মান সন্মান ডুবাই দিব। তাইক মই কিমান কলো সেই ৰাজেশ বলিয়াৰ লগত কথা নাপাতিবি বুলি, একদম কথা ক'লে অকমানো নুশুনে। আৰু মায়ে পাপাই তাইক ৰাখিব নিজৰ ছোৱালী বুলি পাইছে এতিয়া গমটো। মই আজি ঘৰত কৈ দিমগে ৰ। এই নকবি আকৌ, তাইক পিটিব নহ'লে তহঁতৰ মায়ে পাপাই। পিটিলেও পিটক, তাইক মই কিমান কলো বোলো সেই নাযাবি, তাৰ লগত কথা নাপাতিবি, কথা এটা নুশুনে। তাইক আমি নিজৰ ছোৱালী বুলি, মোৰ ভাগৰ নিজৰ বাই বুলি, মায়ে পাপাই নিজৰ ছোৱালী বুলি ৰাখিছে সেইখন ঘৰত। ময়ো তাইক নিজৰ বাই বুলিয়ে ভাবো। তথাপিতো তাই যদি সেনেকুৱা কাম কৰে, তাইকতো ক'বই লাগিব ন? পিটিলে পিটক। বাদ দে না, এইটো বলিয়াহে একদম তোক কৈ দিলে। মই কৈছিলো ইয়াক নকবলৈ বুলি। মই বোলো সেই চেঙক খং উঠিব, মাক বাপেকক কৈ দিবগে, ঘৰত গৈ তাক দিবগে। তহঁতি নাজানো, মোৰ ৰাজেশ বলিয়া নামটো শুনিলে একদম মাথা চুলি দাং খাই যায়গে। মই নেখেলো আজি, মন নাই খেলিবলৈ, মই ঘৰলৈ যাওঁ। শুন না, কিনো তই এটা খং কৰি গুচি যাব লৈছো। আকৌ খেলোগে বৈ, এনেই আহিলো নহ'লে। নাযাওঁ মই, নেখেলো আজি, যাওঁগে মই, কাইলৈ খেলিম। এইটো সঁচাকেই গ'লগে। মই কৈছিলো নে নাই কোৱা বাৰু, তাক নকবি বুলি? কি জানো, কৈ পালো আকৌ পটককে, ফটা জিভা যে ওলাই গ'ল। আকৌ ল'ৰাবিলাকৰ স্কুলৰ পৰা ফোন আহিলে একদম ভাল ভাল খবৰ শুনি পায়। আপোনাৰ ল'ৰাটোৱে বোলে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে, আপোনাৰ ল'ৰাটোৱে বোলে আমুকত ভুচুকটো পাইছে। আৰু আমাৰ বোলে আপোনাৰ ল'ৰাটোৱে সেই ছোৱালী জোকাইছে, আপোনাৰ ল'ৰাটোৱে আজি কাৰোবাক ঘুচিয়ালে, আপোনাৰ ল'ৰাটোৱে আজি কাৰোবাৰ নাকৰ বান্ধা উফুৱাই পঠিয়ালে। অকল সেইবোৰ। তোক মই স্কুলত পঢ়িবলৈ পঠিয়াইছো নে এইবিলাক কাজিয়া লাগিবলৈ পঠিয়াইছো বাৰু? তই কচোন, তই যে এনেকে কাজিয়া লাগি থাকিবলৈ হয়, মই তোক স্কুলত নপঠিয়াও নহয়। ৰাতিপুৱা সেই মাৰে বনাই দিয়া এগাল এগাল ভাত সোমোৱাই গৈছ, গোটেইখন পাত গৈ কাজিয়া লাগিছেগে, যাই তাই লগত গৈ ছোৱালী জোকাইছেগে, মোলৈ ফোন কৰিছে মাষ্টৰে। এইটো কাৰণে তোক মই স্কুলত পঢ়িবলৈ পঠিয়াইছো, জহনি নিয়া। হেৰি, আপুনি ল'ৰাটোক ইমানকে কেলে বকি আছে বাৰু? তাক ইমানকে মাৰিব নালাগে নহয়, লোকৰ কথা শুনি। সি কাৰোবাৰ লগত গৈছিলে বোলে, সি কৈছে দেখোন, সি নাই জোকোৱা, লগৰটোহে জোকাইছিলে। আপুনিনো সেই তাৰ কথা নুশুনাকে লোকৰ ল'ৰাটোৰ কথা মানি লৈ আপুনি কেলে মাৰিছে বাৰু তাক? ইমান কান্দি আছে ল'ৰাটোৱে অথনিৰ পৰা, ভাত খাবলৈ মাতি আছো, ভাত খাবলৈও নাযায় বোলে সি। তাকহে মাৰিছো মই, তোমাকতো নাই মাৰা নহয়। তুমি যে কান্দি আছা, তুমিয়ে লাই দি ল'ৰাটো বেয়া কৰি পেলালা।
কথা এষাৰ নুশুনে মই কিবা এটা কথা ক'লে একদম ঠেং তলে পঠিয়াই দিয়ে মৰিলেও নহয় মোৰ নুশুনে মোৰ কথা তই বাৰু কেলে এনেকুৱাবোৰ কাম কৰিব লাগে মই জানো নহয় তই এইবোৰ কাম একো কৰিব নোৱাৰ বুলি ছোৱালী নোজোকা তই মই জানো তোক তই লোকৰ লগত গৈ পেলাই এনেই ফচিছগৈ বাপেৰে দেখিছ তোক কেনেকুৱা পিটিছে মই কৈও বুজাব পৰা নাই তই নকওঁ কেলে মই আজিৰ পৰা এনেকুৱা কাম নকৰোঁ বুলি কৈ দেচোন কি ক'ব লাগে মাটোতো মাৰিলে ন এতিয়া ক'বলৈ কি আছে মোৰ কথা নুশুনিলে তেতিয়াই মই কৈছিলোঁ দেখোন মই একো নাপায় বুলি সেইটোৱে দিলীপেহে জোকাইছিলে কিবা মই জোকাইছিলোঁ নেকি নিজৰ ল'ৰাটোকে এনেকৈ মাৰি দিছে এতিয়া মোক ফুচলাবলৈ আহিছে আপুনি নেমাতো তুমি তেতিয়াই ক'ব লাগিছিলে মোক পাপাই যেতিয়া মাৰি আছিলে তেতিয়া আকৌ নাহিলা ওচৰলৈ তইনো কেলে উৎপতীয়া ল'ৰাবিলাকৰ লগত ঘূৰি ফুৰিব লাগে তোৰ লগৰকেইটা আছেচোন এই চেংহেঁতি আছে দেখোন সিহঁতক দেখোন এদিনো স্কুলৰ পৰা ফোন কৰা নাই মাক বাপেকলৈ তোৰ বাপেৰে খং উঠিবই আকৌ মই নাজানো সেইবিলাক কথা চেঙৰ কথা মোৰ আগত কৈ থাকিলে আপোনাৰ নহয় সি একো নকয় সেইবিলাক সি ছোৱালী জোকাৰিলেও ধৰা নপৰে মই কি জানো মই কিবা কালি দিলীপৰ লগত থাকোঁতে সেয়া মই তাৰ লগত গৈছিলোঁ আকৌ বাথৰুমলৈ গৈছিলোঁ প্ৰস্ৰাৱ কৰিবলৈ সিহে ছোৱালীজনী জোকাৰা বুলি ক'লে তাৰপৰা সিহে ছোৱালী জোকাইছিলে মোক এনেই ৰজি মেমে ফচাই দিলেগৈ ছাৰক কৈ দিলেগৈ বোলে সিয়ে জোকাৰিছিলে বুলি কৈ দিলেগৈ মই এইফালে ছোৱালীজনী মাতাই নাই মই চিনিয়ে নাপাওঁ এই দিলীপেহে মাতিছিলে কিবা তাই হ'ব দে এইবোৰ বাদ দে আৰু এতিয়া ভাত খাবি বৈ আজিৰ পৰা নকৰিবি এনেকুৱা ভুল গম পালি নহয় খাওঁ মই ভাত এতিয়া তুমি যোৱা মই পাছত খামগৈ ডেকা ল'ৰা বেলেগ ৰূপত সোমাইছা দেখোন ওলাই যাওঁতে বেলেগ এটা ৰূপ আছিলে সোমাই আহোঁতে বেলেগ এটা ৰূপত আহিছা দেখোন ক'ৰবাত কিবা ঘুচিয়াই থৈ আহিলা নেকি ইগনোৰ মাৰি গুচি যাব নালাগে কৈ যোৱাচোন ঐ কি হ'ল বাকলি বেলেগ ডেঞ্জাৰাছ কথা কৈ দিলা দেখোন ঐ ল'ৰা কি হ'ল তো ইমান ফুৱাই আহিছ যে ছোৱালীক চম্ভালিবা দেই মই হ'লে কৈ দিছোঁ কি কৰিলে আকৌ তাই কৰিবলৈ কি আছে গোটেই মান ইজ্জত ডুবাই শেষ কৰি দিছে তাকেহে মই একোকে বুজি পোৱা নাই অথনিৰ পৰা সি মান ইজ্জত ডুবাই শেষ কৰি দিলে বুলি কৈ আছে কাৰোবাক ঘুচিয়াই বাৰান্দা ভাঙি থৈ আহিছা নেকি বাৰু চা বুঢ়া এনেই টেমাটো গৰম উঠি আছে আৰু উল্টা পুল্টা কথা কৈ টেমাটো গৰম নকৰিবি নেকি আৰু ঐ ল'ৰা কি বকিছ তই এইবিলাক ডাঙৰ মানুহক কেনেকৈ কথা ক'ব লাগে সেইটো শিকি পোৱা নাই নেকি আজিলৈকে তোক মই এনেকৈ ক'বলৈ শিকাইছিলোঁ নেকি ডাঙৰ মানুহক দেখা নাই নেকি কেনেকৈ মাজে মাজে মাতি আছে এটা এটাকৈ এনেই মোক খং উঠি আছে খং উঠি থাকিলে বুলি কি ডাঙৰ মানুহ সেনেকৈ কথা ক'বি নেকি তোতকৈ ডাঙৰ হয়নে নহয় ককা হয়নে নহয় তোৰ এইটো কেনেকৈ কথা ক'বলৈ আহিছ তই মোকে কথা ক'বলৈ আহিছ হ'ব দিয়ক ককা মোক মাফ কৰি দিব মোক খং উঠি আছিলে সেইকাৰণে মই আপোনাক মই চব কৈ দিলোঁ একো নাই দে বোপাইহঁত বুঢ়া বুঢ়ী হ'লে মানে এনেও মানুহে নুপুচেই কুকুৰ এটাই নুপুচে আৰু বুঢ়া হ'লে মানে মানুহেনো ক'ত পুচিব হ'ব দিয়ক একদম চান্স পাই ডান্সে মাৰি দিছে আৰু কক কি বকি আহিছ তই এইবোৰ কি মান হনুমান কোনে কি ডুবালে পখিলা বেলা আজিও সেই ৰাজেশ বলিয়াৰ লগত কথা পাতিছিলে কি কোনে ক'লে তোক দেখিছে বোলে ৰাজেশ বলিয়াৰ লগত তাইক ঘূৰি ফুৰা কথা পাতি ফুৰিছিলে বোলে ক'ৰবাত গৈছিলে বাইকৰ লগত নেকি সেইটো কাৰণটো মই কওঁ এইবিলাক সেই ছোৱালীবিলাকৰ কোনো ভৰসা নাই নহয় এই মিছা মিছিকে এইবোৰ মাৰ এজনীহে লোকৰ দায়িত্ববোৰ লওঁ বুলি কৈ দিছে পঠিয়াই দিব লাগে সেও নিজৰ মাক বাপেকৰ ওচৰলৈ যি কৰিব তাত এতিয়া মিছা মিছিকে ছোৱালী এজনী লগত ৰাখিলে এইফালে কম চিন্তা হৈ থাকেনে বোৱাৰী তুমি কিন্তু বহুত ডাঙৰ ভুল কৰি দিছা কিন্তু ককাইৰ ছোৱালী মই মানিছো মৰম চেনেহ থাকে তাই যেনিবা তাত সেই সুবিধাখিনি নেপালে পঢ়িবলৈ সেই বোলে ইয়াতে ৰাখিলা বোলে ছোৱালীজনীৰ ভৱিষ্যতটো ভাল হওক কিন্তু তাই দেখোন ইয়াত ভৱিষ্যত নিজৰ ভাল কৰিবলৈ গৈ তোমাৰ ল'ৰাটো ভৱিষ্যত অন্ধকাৰলৈ ঠেলিহে দিবলৈ গৈছে দেখোন তাকেহে কি কৰা যায় জানো এতিয়া যদি তাইক ঘৰলৈ পঠিয়াই দিওঁ মাক বাপেকে বাৰু কি বুলি ভাবিব আমাক বেয়া নাপাবনে বাৰু এইবোৰ মই নাজানো বেয়া পাই ভাল পায় আগতেনো কম চা আমাক ভাল পাই হ'লে তেতিয়া দুখীয়া হৈ থাকোঁতে দেখোন আমাৰ খবৰ এটাই নলয় হ'লে এতিয়া সি ধনী হোৱাৰ পাছতহে ছোৱালীজনী নিজৰে সুবিধাখিনিৰ কাৰণে পঢ়িবলৈ থৈ গৈছে আগতে পঠিয়াব লাগিছিলে যদি ইমানেই মৰম আছিলে তেতিয়া কেলৈ নপঠিয়াইছিলে এতিয়া সেই পইচা পাতি হোৱাৰ কাৰণে আমি ধনী হৈ যোৱাৰ কাৰণে সিহঁতৰ এতিয়া চকুত লাগিলে বোলে সেই ক'ৰবাত বোলে পেহী এজনী আছে বুলি মনত পৰিলে আগতে কেলৈ মনত নপৰা হ'লে তোমালৈ ককা মই কিবা ভুল কৈছোঁ নেকি একো ভুল নাই কোৱা তুমি একদম মই তোমাক ছাপৰ্ট কৰিছো 100%। এইবোৰ তোমালোকৰ মায়ে পাপায়ে আগতেই জানিব লাগে কথা লোকৰ ছোৱালীজনী ঘৰত ৰাখিলে এনেকুৱা হ'বই পঠিয়াই দিব লাগে নিজৰ ঘৰলে
নিজৰ ল'ৰাটো থাকোঁতে আকৌ লোকৰ ছোৱালী কেলে তুলি ল'ব লাগে? হেৰি, আমি বাৰু সঁচাকৈ ভুল কৰিছোঁ নেকি? ছোৱালীজনী যে আমাৰ ঘৰত থাকিবলৈ দিছোঁ। জানো পাই, মই যে চিন্তা কৰিয়ে পোৱাগে নাই। বুজিলেতো ভালেই ন, এতিয়া নুবুজিলে কি কৰিবা? ইমানকে বুজাই আছো তাক, বোলো নকৰিবি এইবিলাক, তাই নুশুনে নহয় কথাবোৰ। এতিয়া কি কৰা যায়? নহ'লে হেৰি কৰা, বুজিছা, মাকলে ফোনটো কৰি কৈ দিয়া নহ'লে। ময়ো সেইটোকে ভাবি আছোঁ ৰ'ব। ৰিং কৰি আছে, কোনো উঠোৱা নাই দেখোন। উঠা যাব বাৰু। হেল্ল', ৰূপালী, বহুত দিনৰ মূৰত ফোন কৰিলা, ভালে আছা? নবৌ, আমাৰ ভালেই, আপোনালোকৰ ভালনে? আছোঁ দেই। মই ভাবিয়ে আছিলোঁ তোমালোকলৈ সেই ফোনটো লগাম বোলো। ময়ো বহুত দিন ছোৱালীজনী মাতটো শুনি পোৱা নাই, বোলো ফোনটো কৰিম বুলি ভাবি আছিলোঁ। ভালেই কৰিলা তুমি ফোনটো কৰিলা। আমাৰ মাজনী ভালনে? মাজে মাজে ফোন কৰি থাকিব লাগে আকৌ, তেতিয়াহে মৰম চেনেহ থাকিব। নহ'লে তাই পাহৰিয়ে থাকে, তাই ভাগৰ মাক কোননো। এতিয়া তাই আমাৰ লগত থাকি আমাকেই মা পাপা বুলি ক'বলৈ আৰম্ভ কৰি দিছে। তাকেহে ফোন কৰিবলৈ থাকিয়ে যায়। তুমি দেখোন জানাই আমাৰ কিমান কামৰ পৰাও একদম উশাহ ল'বলৈকে শান্তি নাই। পিছে হেৰি নহয় নবৌ, কথা এটা কওঁ, সেই পখিলা ইয়াতে থাকিব নেকি, নে আপোনালোকে নিবলৈ আহিব? ইয়ালৈনো আহি কি কৰিবহি? এইবিলাক সেই পথাৰত ধান ৰোৱা এইবিলাকহে কৰিব লাগিব। আনৰ ঘৰত গৈ কাম কৰিব লাগিব। তাই যদি তাত থাকি ভাল পাইছে, তাতে থাকিবলৈ দিয়া। কেলে, তহঁতি কিবা আপত্তি পাইছ নেকি তাইৰ পৰা? নাই পোৱা, কিনো পাম আমি আপত্তি? নহয় বোলো, এনেই সুধোচোন মই কথাটো। এতিয়া আকৌ নহ'লে তাইৰ ভাগৰবিলাক পৰীক্ষা হ'ব নহয়। পৰীক্ষা হোৱাৰ সময়ত যদি আপুনি মাজতে আহি কৈ দিয়ে বোলে লৈ যাওঁ তাইক, তেতিয়াতো দিগদাৰ হ'ব নহয়। সেইকাৰণে মই বোলো সুধি লওঁ কথাবোৰ আগতে। সেইটো কথা মই বোলো তহঁতি আমনিয়ে পাইছ চাগে। ঠিক আছে দিয়ক তেতিয়াহ'লে, মই ৰাখিছোঁ। মই এই ভাত দিওঁগৈ ইহঁতক। হ'ব দে। কি ক'লে? ভাল কথা কৈছে। সিহঁতৰ সেই তাইক ইয়াৰ পৰা নিয়া ধান্দাই নাই। কথাবিলাকত ওলাই পৰিছে নহয়, তাইক ইয়াতেই থাকিব বোলে। তাইক ইয়াতে থাকিবলৈ দিছে সিহঁতে। তালৈ গ'লে বোলে সেই খেতি কৰিব লাগিব, লোকৰ ঘৰকে ধান ৰুব লাগিব, মানুহৰ ঘৰত কাম কৰিব লাগিব। সেইটো কাৰণে বোলে তাই ইয়াতে থাকক। সিহঁতে ভালেই পাইছে তাই ইয়াত থকাৰ কাৰণে। আমিহে মৰিছোঁ এতিয়া জ্বালা যন্ত্ৰণাবিলাকত। তাকেহে, মাক বাপেকে যদি সেনেকে কয়, এতিয়া আমিতো পঠিয়াই দিব নোৱাৰোঁ। আৰুতো কথাটো বেয়া হৈ যাব। যেনেকুৱাহে ছোৱালী, যদি পঠিয়াই দিওঁ, ঘৰলৈ নগৈ যদি বেলেগ কাবালৈ গুচি যায়গে, তেতিয়া আৰুহে বেয়া হ'ব কথাটো। কি কৰিবা, তুমিয়ে তাইক বুজাবা কথাবোৰ, অকণমান টানকে বুজাবা। প্ৰথমতে মৰমতে বুজাবা, বুজি নাপালে অকণমান টান কৰিব লাগিব। নহ'লে কি কৰিব, উপায়তো নাই। আমাৰ ঘৰতে থাকিব যেতিয়াও আমাৰ কথাইতো শুনিব লাগিব। সেইটোকে ক'ব লাগিব। মই তাইক বুজাব লাগিব অকণমান। প্ৰথমতে ভালকৈ বুজাম বাৰু, নুবুজিলে অকণমান টান কৰিব লাগিব। যে ইমান ভাল লাগিলে ৰাজেশ দাৰ লগত ঘূৰি পেলানি, একদম পেটটো ভৰ্তি হৈ গ'ল মোৰ। ইমান চাওমিন কিনি দিছে খাবলৈ, খাই ভালেই লাগিলে বাৰু। মই এটা কথা পাহৰিছোৱেই, যদি কেনেবাকৈ চেঙৰ লগৰকেইটাই মোক দেখিছে ৰাজেশ দাৰ লগত ঘূৰি ফুৰা, কৈ দিব চেঙক। আৰু ইয়াক কৈ দিয়া মানে আৰু পেহা পেহীক কৈ দিব, মোক যে পেহা পেহীক ধুই দিব। কি কৰিম জানো? ছোৱালী, তই যে হোৱাই নাই, কি ভুৱাই আছ অকলে? কাৰোবাৰ লগত কথা পাতি আছ নেকি? পেহী নাই, আহা। মই বোলো তই চাগে শুলি, সেইকাৰণে সেই লাহেকৈ আহিছোঁ ৰুমটোলৈ। মই বোলো তাই শুলে চাগে, মই তাইক আমনি নকৰোঁ। আহি দেখিছোঁ ভুৱাই আছে তাই অকলে পাগলজনীৰ নিচিনাকৈ। পিছে হেৰি নহয় ছোৱালী, আজি তহঁতৰ মায়ে ফোন কৰিছিলে নহয়, তোক মাতিবলৈহে নহ'ল খালি। মই তই শুলি বুলিয়ে ভাবিছিলোঁ আকৌ, সেইকাৰণে নামাতিলিহি আৰু। আজি আকৌ কি মনত পৰিলে সিহঁতৰ ফোন কৰিবলৈ? আজি ইমান দিনে খবৰেই নাই। জানো আৰু, তহঁতৰ মায়ে বাপেকেইটা বেলেগ কোৱালিটিৰ মানুহ। ফোন এটাও নকৰে, খবৰ এটাও নলয়। আছেই নে নাইয়ে নে বোলে। সেই আমালৈ বাৰু নালাগে ফোন কৰিবলৈ, নিজৰ ছোৱালীজনী ইয়াত আছে বোলে, সেই খবৰ এটা লওঁচোন, কিনো কৰিছে, ক'তনো গৈছে, কি খাইছে, কেনেকৈনো আছে। নাইও ফোন এটা নকৰে। সিহঁতে এনেও আগৰ পৰাই মোক বেয়া পায়, ভাইটিকে ভাল পায় সিহঁতে। সেইকাৰণে তাক আকৌ লগত ৰাখিলে, মোক থৈ গ'ল ন ইয়াত। সেইটো কাৰণেহে, ভাল পোৱাহেঁতেনতো লগতে লৈ গ'লে হয়। বাদ দে সেইবিলাক, আমি আছোঁ নহয়। হেৰি নহয়, তোক কথা এটা কওঁ, তই পিছে এতিয়া আমাৰ লগত থাকি ভাল পাইছনে বেয়া পাইছ বাৰু কচোন? মই যে তোমালোকৰ লগত থাকি বেলেগ ভাল পাইছোঁ পেহী। মইলৈকে কেতিয়াবা পাহৰিয়ে থাকোঁ মই যে পেহা পেহীহঁতৰ ঘৰত আছোঁ বুলি। ভালেই কথা, নিজৰ বুলিয়ে ভাবিবি তেতিয়াহ'লে। মায়ে বাপেৰ কথা বাদ দে, সেইকেইটা দেখিলিয়ে কেনেকুৱা মানুহ। আমাৰ লগতে থাক, আমাৰ কথা শুনিবি।
আমি আৰু তোৰভাগৰ ভালটোৱে চিন্তাটো কৰোঁ, বেয়াটোতো চিন্তাটো নকৰোঁ। সেইকাৰণে যিটো ক'ম যেনেকৈ ক'ম শুনি যাবি আৰু তোমালোকৰ কথা মতে চলিম মই। তোক মই কথা এটা ক'বলৈ আছে, মই পাহৰিছিলোঁৱে। তই বোলে সেই ক'ৰবাত ল'ৰাৰ লগত কথা পাতি ঘূৰি ফুৰ। কোনে ক'লে তোমাক? সেইদিনাখনি পদুমী পেহী আহিছিলে আমাৰ ঘৰলৈ। পদুমী পেহীয়ে ক'লে বোলে তহঁতৰ সেই পখিলাক বোলে কাৰোবাৰ এটাৰ লগত কথা পাতি থকা দেখিছোঁ বোলে। নাই নহয় পেহী, মইতো কাৰো লগত কথা পাতি ঘূৰি পোৱা নাই। হেৰি, এদিন মই সেই ৰাজেশ দাক লগ পাইছিলোঁ, তাৰ লগতে কথা পাতি থকা দেখিলে চাগে। কোন ৰাজেশ দা? এইটো ভাইটিয়ে চিনি পায়ে দেখোন, কিন্তু তোমাক কোৱাই নাই নেকি? এইটো কিবা দিলীপ নে কি সিহঁতৰ লগত থাকে সি। তই সেই ৰাজেশ বলিয়াৰ কথা কৈছ? ৰাজেশ বলিয়া? সি কিবা বলিয়া নহয় ন, সি দেখোন ভালেই। আইঅ শুনজনী, তই একদম সৰু ছোৱালী হৈ আছ। সি বলিয়া মানে সেনেকুৱা বলিয়া নহয়, মাথাই কাম নোহোৱা নিচিনা বলিয়া নহয়। সি হৈছে ছোৱালী বলিয়া। সি য'তেই ভাল ভাল ছোৱালীবোৰ দেখে, সি সেই ছোৱালীবোৰৰ লগত প্ৰথমতে লাহে লাহে চিনাকি হয়, তাৰপাছতে ওচৰ চাপে, তাৰপাছতে সেই ছোৱালীজনীক ফুচুলাই, তাৰপৰা সি লৈ গুচি যায়। তাৰপৰা তেনেকুৱা বহুত কেছ আছে, সি ছোৱালীবোৰ নি বিকি দিয়েগৈ। আইঅ বটি, সি কি সেনেকুৱাহে নেকি? মই আকৌ গম নাপাওঁ নহয় তই যে তাৰ লগত কথা পাতি আছ বুলি। নহ'লেতো মই তোক আগতেই কৈ দিলোঁ হয় কথাখিনি। তই তাৰ লগত কথা নাপাতিবি দেই, মোৰ ভয় লাগিছে কথাবোৰ জানি তই তাৰ লগত কথা পাতি আছ। সঁচাকে নেকি পেহী? সি কি ছোৱালীবোৰ নি বিকি দিয়েগৈ নে? সি 4 মাহমান জেলত থাকিও আহিছে। কিমানকেইজনী ছোৱালী সি ধৰা পৰিছে নিওঁতে, সি কিবা হায়দৰাবাদ নে কৰ্ণাটক সেনেকুৱা জেগাত বিকি দিয়েগৈ নি। তই তাৰ লগত কথা নাপাতিবি দেই। তই মই যাওঁ শুওঁগৈ। একদম দিনটো কাম কৰি ভাগৰ লাগিছে নহয়, শুই দিওঁগৈ অকণমান। ৰাজেশ দাটো সেনেকুৱাহে তাৰমানে। সেইটো কাৰণে সিদিনাখনি সি মোক কৈছিলে সেই পাৰ্কখনলৈ অকলে মোৰ লগত যাম বুলি। আইঅ কৃষ্ণ, পেহীয়ে যে কথাকেইটা কৈ দিলে ভালেই হ'ল দেই। মই এইটোৰ লগত কথা নাপাতো আৰু, নাযাওঁ আৰু তাৰ লগত লগ কৰিবলৈ। সি এতিয়া বস্তু একো নাখাওঁ মই, ভয় লাগে। মা পাপাহঁতে আকৌ যেনে তেনে ইয়াত থৈ গৈছে, মই আকৌ ইয়াত থাকিছোঁ। লাহেকৈ পঢ়িব লাগিব, আকৌ ডাঙৰ মানুহ হ'ব লাগিব, চাকৰি কৰিব লাগিব। মই এতিয়া তালৈ গৈ জীৱনটো বৰবাদ কৰিবলৈ নাই দেই। মই তাৰ লগত কথা নাপাতো। তাৰ লগত নাম্বাৰ চাম্বাৰ চব ডিলেট কৰি দিম। মই নকওঁ তাক তাৰ কথা যে গম পালোঁ বুলি। ভয় লাগে দেই, মোৰ চোৰ ডকাইত ছোৱালী বিকি দিয়েহি। হক দিয়ক কৃষ্ণ প্ৰভু, এই বুদ্ধিটোৱে যেন কামত দিয়ে আৰু। এজনী মূৰত সোমোৱাই থৈ আহিছোঁ সি বেয়া বুলি। সি ছোৱালী বিকি দিয়ে বুলি সোমোৱাই থৈ আহিছোঁ মাথাটোত। সোমাওক তাৰপৰা মাথাটোত কথাখিনি, তেতিয়া যদি অকণমান লাইনত আহে। নহ'লে এজনী কেনেকৈ বুজাবি? লোকৰ ছোৱালী এতিয়া মাৰিবও নোৱাৰ। এনেকৈ বুজিলে হয় আৰু দেই। কৃষ্ণ চকু মেলি চাবা, মাথাটোত কিবা এটা সোমোৱাই দিবা কথাখিনি।